মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনত উপস্থিত হৈ মানিকপুৰ বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন ব্যক্তি আৰু অনাগত দিনত মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন সম্পৰ্কত আলোচনা কৰা হয়। লগতে অভ্যৰ্থনা সমিতি গঠন কৰাৰ সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয় আৰু বিভিন্ন ব্যক্তিয়ে সুপৰামৰ্শ আগবঢ়ায়। আৰু আজিৰ এই বিশেষ দিনটোত তেওঁলোকে আগবঢ়োৱা কিছু আলোচনা আৰু পৰামৰ্শ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। এয়া মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ আজিৰ এই বিশেষ পৰিৱেশ। আমি মেগাজিন যদি তাত প্ৰস্তুত কৰি উলিয়াব পাৰোঁ, য'ত আমাৰ পুৰণি সতীৰ্থসকলৰ মনোভাৱবোৰ ব্যক্ত কৰিব পাৰে বা আমাৰ সামাজিকভাৱে যিসকল ব্যক্তি জড়িত তেওঁলোকে যাতে নিজৰ মনোভাৱটো প্ৰকাশ কৰিব পাৰে। ইয়াৰ লগতে আমি এটা শোভাযাত্ৰাৰ জৰিয়তে যদি আমাৰ মানিকপুৰৰ যি এটা সংস্কৃতি আছে, যিটো আমাৰ বিভিন্ন জাতি ধৰ্মৰ মানুহে আমি মানিকপুৰ অঞ্চলত বসবাস কৰি আছোঁ, তাৰ যাতে এটা বাৰ্তা আমি গোটেই অসমজুৰি প্ৰেৰণ কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ যদি এটা ইনিচিয়েটিভ আমি ল'ব পাৰোঁ। কথা কাৰ্যসূচী লোৱা আছে, অহা কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকৰ ওচৰ পাজৰৰ যদি কোনোবা ছাত্ৰ ছাত্ৰী থাকে, বঙাইগাঁও জিলাৰ প্ৰাক্তনটোৱে মূল বিষয়। বাজেটটো ঠিকমতে কৰাৰ পিছত কাৰ্যসূচীবিলাক আমি সেইমতে কৰিব পাৰিম। কাৰণ সংগঠনৰে আচলতে সক্ৰিয় হ'লে সংগঠনটো যদি মানে সংগঠনৰ বস্তু মাগে আছে দক্ষিণ মন্দিৰ প্ৰাংগণত মিটিং থকা যিটো হৈছে যদি কিবা দায়িত্বভাৰো দিয়া হয়। আজিৰ যিটো উদ্দেশ্য, আজিৰ সভাখনৰ যিটো উদ্দেশ্য মোক কেইবাদিন আগৰ পৰাই কৈ আছে যে এনেকুৱা ধৰণৰ অধিৱেশন এখন অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আৰু অধিৱেশনৰ জৰিয়তে মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যিটো স্থিতি, মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যিটো এটা আজিৰ তাৰিখত সক্ৰিয়তা, এই সক্ৰিয়তা আচলতে আমি কিমান দূৰ ৰাইজৰ মাজত বা অসমবাসী ৰাইজৰ আগত আমি কেনেদৰে উপস্থাপন কৰিব পাৰোঁ, ঠিক তেনেধৰণৰ এটা পৰিকল্পনা লৈ এখন অধিৱেশন অনুষ্ঠিত কৰাৰ তেওঁলোকে মানসিকতা প্ৰকাশ কৰিছিল। আৰু মই কৈছিলোঁ ঠিক আছে, যদিও সম্ভৱ হয় মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত যদি মানিকপুৰ অঞ্চলত যদি এখন আমি শক্তিশালী ভাল সৰ্বাংগসুন্দৰ সফল যদি এখন অধিৱেশন আমি অনুষ্ঠিত কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ এই অঞ্চলটো আচলতে উজলি উঠিব। গতিকে আমি সকলোৱে আমি মিলিজুলি কৰি যাব লাগিব কামবিলাক। আৰু মই মহিলা সমিতিৰ সভানেত্ৰী হিচাপে মই যিখিনি আমাৰ মহিলাসকলৰ পৰা যিখিনি কৰ্তব্য কৰিব লাগে মই কৰিম, সহায় সহযোগিতা যিখিনি কৰিব লাগে মই নিশ্চয়কৈ কৰিম। একোৱেই জটিল নাই। এটুপ এটুপ কৰি পানী পৰি গ'লে এখন সাগৰৰ নৈ সৃষ্টি হয়, নৈৰ পৰা সাগৰ হয়। গতিকে প্ৰত্যেকজনে যদি আমি হাতে হাত ধৰি, হাত সাৱটি বহি নাথাকি হাতে হাত ধৰি আগবাঢ়ি যাওঁ, নিশ্চয় এই কামটো সফল হ'বই। কাৰণ মানিকপুৰ হ'ল আমাৰ বিভিন্ন জনগোষ্ঠীৰ দ্বাৰা গঠিত এখন মিলনভূমি। গতিকে এই অধিৱেশনৰ জৰিয়তে বিভিন্ন জনগোষ্ঠীৰ মাজত যাতে আমি এটা ভাল মেছেজ বা বাৰ্তা জগাব পাৰোঁ বা দিব পাৰোঁ, এইবিলাক এটা মাধ্যম। গতিকে আপোনালোকে এটা শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰক। আমি আমাৰ ফালৰ পৰা যিখিনি কাৰ্যমানে যিখিনি আমি পাৰোঁ প্ৰচাৰৰ ক্ষেত্ৰত বা শাৰীৰিকভাৱেও যদি আমি কিবা পৰিশ্ৰম কৰিব লগা হয়, আমি আপোনালোকক কথা দিছোঁ, আমি প্ৰেছ ক্লাবে পূৰ্ণ সহযোগ আগবঢ়াম। আৰু মূলত হ'ল আপোনালোকে এটা শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰি সেই কাৰ্যসূচীত আদায়ৰ কাৰণে প্ৰচেষ্টা চলাই। অঞ্চল বুলি নহয়, ছাত্ৰ সন্থা বুলি ক'লে গোটেই অসমতে এটা চিনাকি নাম। যিটো আমি অধিৱেশন কৰিবলৈ গৈছোঁ কেৱল মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থা নহয়, আচলতে আমাৰ মানিকপুৰৰ এটা অনুষ্ঠান। মই এটা দৃঢ় বিশ্বাস আৰু বিশেষ একো নকওঁ, বিভিন্ন ব্যক্তিসকল আছে তেওঁলোকে নিশ্চয় পৰামৰ্শ আগবঢ়াব। বিশেষ আৰু একো নকওঁ। মোৰ ইতিমধ্যে আজি এটা সাংস্কৃতিক অনুষ্ঠান আছে, মই আচলতে যাব লাগে, তাৰ বাবে মই ইয়াৰ পৰা বিদায় মাগিছোঁ। 2017 চনমানৰ পৰাই মই মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগত জড়িত হৈ 2021 চনত মই ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লৈছোঁ। যেতিয়া মই বিলৰাজী থানা মানিকপুৰ আঞ্চলিকৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছোঁ, যদিও মই মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ, যিহেতু মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিয়ে মই এই সংগ্ৰামী জীৱন আৰম্ভ কৰিছিলোঁ। আজি আপোনালোকৰ যি বাৰ্ষিক অধিৱেশনৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰা, যি আচলতে এখন সমিতি গঠন কৰা হ'লনে নাই বা কি সিদ্ধান্ত ল'ব আপোনালোকে? হয়, আজি আমি
যোৱা 8 তাৰিখৰ আমাৰ মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাত প্ৰস্তাৱ মৰ্মে আজি আমি এখন অভ্যৰ্থনা সমিতি গঠনৰ বাবে আমি মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাই মানিকপুৰ স্থানীয় কিছু প্ৰাক্তন সতীৰ্থ তথা স্থানীয় ৰাইজক আমি আমন্ত্ৰণ জনাইছিলোঁ। বিশেষ কাৰণবশতঃ কিছু সতীৰ্থ বন্ধু আজিৰ সভাত উপস্থিত হ'ব নোৱাৰিলে। আজিৰ সভাত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে অহা 26 তাৰিখ শনিবাৰ আমি পুনৰবাৰ মানিকপুৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাই আমি এখন সভাৰ আয়োজন কৰিম আৰু সেই সভাত মানিকপুৰ অঞ্চলৰ বৃহত্তৰ মানিকপুৰ অঞ্চলৰ ৰাইজক আমাৰ সভাত উপস্থিত হোৱাৰ বাবে আমি আহ্বান জনাইছোঁ। আপোনালোকে আহক, আমাৰ মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যি বাৰ্ষিক অধিৱেশনৰ বাবে আমি অভ্যৰ্থনা সমিতি এখন গঠন কৰিব বিচাৰিছোঁ, তাত সহযোগিতা আগবঢ়াওক আৰু এখন সক্ৰিয় সুস্থ সমিতি এখন গঠন কৰি মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সদস্যক উৎসাহিত কৰক। মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰীষ্মকালীন এক প্ৰশিক্ষণ শিবিৰ স্পকেন ইংলিছৰ অহা 21 জুলাইৰ পৰা আমি আৰম্ভ কৰিছোঁ। অহাকাইলৈ 21 জুলাই আৰু অহাকাইলৈ আবেলি 4 বজাৰ পৰা মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় শ্বহীদ ভৱনত এই পাঠদান কাৰ্যসূচী আৰম্ভ হ'ব। গতিকে মানিকপুৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীক আমি আমন্ত্ৰণ জনাইছোঁ এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ বাবে আমি আটাইকে অনুৰোধ জনাইছোঁ আৰু এই প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়াকৈ হ'ব। আসন আচলতে আমি সীমিত সংখ্যক কৰিছোঁ। এতিয়ালৈকে আমাৰ প্ৰায় 20-25 জন আমাৰ লগত বাই টেলিফোন আমাৰ লগত যোগাযোগ হৈছে। খুব সীমিত আসন আমাৰ মাজত এতিয়া আছে। গতিকে যদি কোনোবাই আমাক বাই টেলিফোন যোগে আমাক জনাব বিচাৰে জনাব পাৰিব আৰু অহাকালিৰ পৰা আহিলে সীমিত আসনৰ ভিতৰত হয়তো হৈ যাব। কিমান দিনীয়া হ'ব এইটো আমাৰ 7 দিনীয়া হ'ব আৰু শ্ৰেণীটো আমি নিৰ্ধাৰণ কৰি দিছোঁ 8ম মান শ্ৰেণীৰ পৰা স্নাতক বৰ্ষলৈকে।